আমি আজি তোমালোকৰ লগত আলোচনা কৰিম বিজ্ঞানৰ 9 নম্বৰ চেপ্টাৰটো। এই অধ্যায়টো ফাৰ্ষ্ট ইউনিট টেষ্টত আছে। তো এই চেপ্টাৰটোৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন বনোৱা কুৱেশ্যন ভিতৰৰ পৰা কেনেকুৱাকৈ দীঘল প্ৰশ্নবোৰ বনাই আহে আৰু প্ৰশ্নৱলীৰ লগত ৰিলেটেড প্ৰশ্নবোৰ বা অনুসৰণিৰ লগত ৰিলেটেড হয়। প্ৰশ্নবোৰ অলপ বেলেগকৈ দিয়ে কিন্তু আনচাৰবোৰ সেই একেই হয়। তো তোমালোকৰ লগত সেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আলোচনা কৰিম। তো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এইবিলাক কুৱেশ্যন ফাইনেলত অহা কুৱেশ্যন কেইবাটাও 2-3 ইয়াৰত আহিছে। 2015, 2017, 2019, 18, 20 তোমাৰ 14 এনেকুৱাকৈ আহিছে। তো এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, তোমালোকে এটা এটাকৈ চাই যাবা ভালকৈ। ইয়াতে ফাৰ্ষ্টৰ কুৱেশ্যনটো কি কৈছে, তো এই কুৱেশ্যনটো তোমালোকে চাই লোৱা যে প্ৰজাতিকৰণ বুলিলে কি বুজা, নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়। নতুন এটা প্ৰজাতিৰ উৎপত্তি হ'বলগীয়া হ'লে কি কি হ'ব। তেতিয়া প্ৰজাতিকৰণ বুলিলে কি বুজা, এইটো আগতে কি লিখিছে, প্ৰজাতিকৰণ মানে নতুন প্ৰজাতিৰ উদ্ভাৱন, মানে নতুন এটা প্ৰজাতি উৎপন্ন হয়। সূক্ষ্ম ক্ৰমবিকাশ, বিৱৰ্তন, জিনীয় বিচ্যুতি আদিৰ ফলত নতুন প্ৰজাতিৰ উদ্ভাৱন হয়। নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে তলত দিয়া উপাদানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যে প্ৰাকৃতিক বাছনি, প্ৰকৃতিয়ে বাছনি কৰে যে এটা জীৱ ইয়াতে উদ্ভিদ বা এটা জীৱ এটা প্ৰজাতি ইয়াতে জীয়াই থাকিব পাৰিবনে নাই, সেইটো পৰিৱেশৰ ওপৰত প্ৰাকৃতিক নিৰ্বাচন হয়। তো ক্ৰমজমৰ সংখ্যাৰ পৰিৱৰ্তন হয়, এনেকুৱাকৈ ইয়াতে দিয়া আছে। তোমালোকে এইকেইটা চাই ল'বা ধুনীয়াকৈ। তো এইটো আছিলে প্ৰথম প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা। 2 নম্বৰ প্ৰশ্নটো হৈছে বংশগতি বুলিলে কি বুজা, চাৰিত্ৰিক বৈশিষ্ট্য বংশানুক্ৰমিক বিকাশ কেনেকৈ হয়। নাইবা ইয়াৰ আৰু এটা প্ৰশ্ন আহিব পাৰে। চোৱা, প্ৰশ্নবোৰ বিজ্ঞানত এনেকুৱাকৈ আহে যে আনচাৰবোৰ একেই থাকে, প্ৰশ্নবোৰ বেলেগ ধৰণে আহে। চাই লোৱা, ইয়াৰ এটা আছে নাইবা প্ৰশ্নবোৰ লিখি ল'বা ভালকৈ। আৰু এটা কথা, ইয়াৰ চোৱা প্ৰশ্ন এইখিনি আৰু এইখিনি দুটা প্ৰশ্ন মিলি এটা আনচাৰ হ'ব। তো এনেকুৱাকৈ 1+1 2 মাৰ্কৰ আহে প্ৰশ্নবোৰ। তো নাইবা ইয়াৰ প্ৰশ্নটো হৈছে যে উদ্ভিদ আৰু প্ৰাণীৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ কেনেকৈ প্ৰকাশ পায়। তো সেই প্ৰশ্নটো আৰু এই প্ৰশ্নটো প্ৰায় একেই। তাতে কৈছে বংশগতি বুলিলে কি বুজা, চাৰিত্ৰিক বৈশিষ্ট্য বংশানুক্ৰমিক বিকাশ কেনেকৈ হয়। তো এইটো আহিছে 15-18 আহিছে। তো ইয়াৰ আনচাৰকেইটা চাই লোৱা। ইয়াৰ আনচাৰ হৈছে যিবোৰ প্ৰক্ৰিয়াৰ দ্বাৰা পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ অপৰিৱৰ্তিতভাৱে পৰৱৰ্তী জনলৈ সঞ্চাৰিত হয় তাক বংশগতি বোলে। যে বংশগতি মানে কি হয়, এটা পিতৃ মাতৃ, এটা সন্তান পিতৃ মাতৃৰ পৰা জন্ম হৈছে। তো পিতৃ মাতৃৰ গুণবোৰ সন্তানৰ গাটোলৈ গৈছে বা সন্তানৰ দেহটো গঠন হ'বলৈ হ'লে এই পিতৃ মাতৃৰ গুণৰ দ্বাৰা গঠন হৈছে। এইটোৱে হৈছে বংশগতি আৰু এইটো পৰৱৰ্তী জনলৈ সঞ্চাৰিত বংশগতি বোলা হৈছে। এইটো চাৰিত্ৰিক বৈশিষ্ট্যবোৰ এইটো পায়, সন্তানে পায় পিতৃ মাতৃৰ পৰা। তো এইটো তোমালোকক নিশ্চয় লিংগ নিৰ্ধাৰণত এইটো বুজাই দিয়া হ'ব ভালকৈ। আৰু তো ইয়াৰ পিছতে কি কৈছিলে, মেণ্ডিলে তেওঁৰ সংকুৰণ পৰীক্ষাত প্ৰবাহিত কৰা কাৰকবোৰৰ লক্ষণসমূহ ক্ৰমজমত থকা জিনবোৰৰ লগত একে মেণ্ডিলিভৰ কাৰকবোৰ জিন হিচাপে লৈ কথাটো তলত ব্যাখ্যা কৰা হ'ল। তো এইটোও কৈছে প্ৰাণীৰ দেহত চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰকাৰ। এইটো তোমালোকে চাই ল'ব পাৰা যে ভালকৈ। তো ইয়াৰ আনচাৰটো ইয়াতে দিয়া আছে যে মেণ্ডিলৰ অৱদান প্ৰাণীৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। যৌন প্ৰজনন প্ৰক্ৰিয়াৰ পিতৃ মাতৃ দুয়োৰে DNA-খিনিয়ে সমভাৱে পৰৱৰ্তী প্ৰজন্মৰ সতি সন্ততিলৈ বৰঙণি যোগায়। তো DNA-ৰ সহায়ত এইটো যায় যে পিতৃ মাতৃৰ পৰা সন্তানলৈ। এটা চৰিত্ৰৰ বাবে দুটা জিন, দুডাল ক্ৰমজমত থাকে। এডাল পিতৃৰ পৰা আহে, আনডাল মাতৃৰ পৰা। জনন কোষ গঠনৰ সময়ত ক্ৰমজমডালৰ লগত এটা জিনহে এটা জনন কোষলৈ যায়। নিষেচনৰ সময়ত জিন দুটা লগ হয়। তো এইটো জানাই যে পিতৃ মাতৃৰ পৰা DNA জৰিয়তে সন্তান সন্ততিলৈ মানে তোমাৰ কি হয়, যৌন প্ৰজননৰ দ্বাৰা এইটো হয়, চৰিত্ৰবিলাক পায়। তেতিয়া দুডাল ক্ৰমজম মানে X আৰু Y ক্ৰমজম থাকে। জানা, ল'ৰা ক্ষেত্ৰত XY ক্ৰমজম থাকে আৰু ছোৱালীৰ ক্ষেত্ৰত XX থাকে। তেতিয়া সেইটো তোমাৰ লিংগ নিৰ্ধাৰণত কৈ দিয়া হ'ব। তো এনেকুৱা কুৱেশ্যন আছে, মই ভিডিঅ'টো দীঘল নকৰোঁ, তোমালোকে চাই যোৱা। ইয়াৰ পিছত আকৌ ইয়াতে প্ৰাণী আৰু উদ্ভিদ দুয়োটাই সুধিছিলে। তো এইটো হৈছে উদ্ভিদৰ ক্ষেত্ৰত, উদ্ভিদৰ দেহত চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰকাশ। এইটো মটৰমাহ গছৰটো তোমাৰ মেণ্ডিলৰ পৰীক্ষাটো তোমালোকে কিতাপখনৰ মেইন বুকত চাবা, তাতে গছৰ ছবি দি কেনে তোমালোকক বুজাই দিয়া হৈছে। তো কিতাপখন অলপ পঢ়িব লাগিব, ৰিডিং পঢ়িবা। ইয়াতে কৈছে মটৰমাহৰ কাণ্ডৰ উচ্চতা নিৰূপক জিন দুটাৰ প্ৰভাৱ F1 জনলৈ দেখুৱাব পাৰি। ক্ৰমজমৰ লগত নিজৰ সম্পৰ্ক অধ্যয়ন কৰি গম পোৱা গৈছে যে ক্ৰমজমবোৰে একে লকাছত
থকা জিনবোৰে একে চৰিত্ৰ নিৰ্দেশ কৰে সমৰূপী ক্ৰমজম থকা জিন দুটাই বেলেগ বেলেগ লক্ষণ প্ৰকাশ কৰে তেতিয়া প্ৰবাহী চৰিত্ৰ প্ৰকাশ পায় তেতিয়া এই মেন্ডেলিভৰ ক্ষেত্ৰত কি প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ দুইটাই দেখা দিছিলে যে ওখ আৰু চাপৰ দুই ধৰণৰ মটৰ মাগজ পাইছিলে তো এইটো তোমালোকে নিশ্চয় জানা পিছৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় তেতিয়া চোৱা এইটো মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণটো তোমালোকে বুজি পাবা ভালকৈ চাই লোৱা ইয়াতে মই দেখাই দি আছোঁ তো ইয়াতে আমাক কৈছে যে সন্তান এটাৰ লিংগ জনন কোষে নিৰ্ধাৰণ কৰে যি মিলিত হয় জনন কোষ গঠন কৰি পৰৱৰ্তী পৰ্যায়ত তাৰ পৰা ভ্ৰূণৰ বিকাশ ঘটি অপত্য জীৱৰ সৃষ্টি হয় মহিলাৰ ক্ষেত্ৰত এবিধ ডিম্বাণু 22X সৃষ্টি হয় অৰ্থাৎ 22টা মানে এক্স ক্ৰমজম মানে 11 জোৰ এক্স ক্ৰমজম মহিলাৰ ক্ষেত্ৰত কি হয় জোৰ পাতি আহে আনহাতে পুৰুষৰ ক্ষেত্ৰত দুয়োবিধ শুক্ৰাণু মহিলাৰ ক্ষেত্ৰত ডিম্বাণু আৰু পুৰুষৰ ক্ষেত্ৰত শুক্ৰাণু 22 জোৰ অৰ্থাৎ 11 জোৰ 22ডাল এক্স ক্ৰমজম আৰু 22 Y অৰ সৃষ্টি হয় মানে এইটো পুৰুষৰ ক্ষেত্ৰত Y অৰ সৃষ্টি হয় আৰু মহিলাৰ ক্ষেত্ৰত X অৰ সৃষ্টি হয় তেতিয়া পুৰুষৰ কোনবিধ শুক্ৰাণুৰ লগত স্ত্ৰী ডিম্বাণু নিষেচন হ'ল তাৰ ওপৰত ভিত্তি কৰি লিংগ নিৰ্ধাৰণ কৰা হয় সেইটোৱে এতিয়া পুৰুষৰ ক্ষেত্ৰত কি হ'ব 22X হ'ব পাৰিব Y হ'ব পাৰিব কিন্তু মহিলাৰ ক্ষেত্ৰত একমাত্ৰ ডিম্বাণু X হ'ব যদি পুৰুষৰ শুক্ৰাণুটো এই মহিলাৰ ডিম্বাণুৰ লগত XX মিলিত হয় তেতিয়া ছোৱালী হ'ব আৰু যদি পুৰুষৰ এইটো Y শুক্ৰাণুটো যদি মহিলাৰ এইটো X ডিম্বাণুৰ লগত মিলিত হয় তেতিয়া সন্তানটো ল'ৰা হ'ব বুজি পাইছা যে মহিলাৰ ক্ষেত্ৰত অকল X আৰু পুৰুষৰ ক্ষেত্ৰত XY সেইকাৰণে দুইটাই ইয়াতে দিয়া হৈছে তো তোমালোকক মেইন কিতাপতো সেইটো ছবি আঁকি দিয়া হৈছে ধুনীয়াকৈ কিতাপখনত চাই ল'বা মই সেয়া কিতাপখনত পঢ়ি লাইন বাই লাইন ভিডিঅ' বনাম তো এইটো তোমালোকে আগতে চাই লোৱা তো পুৰুষৰ কোনবিধ শুক্ৰাণুৰ লগত স্ত্ৰী ডিম্বাণু নিষেচন হ'ল তাৰ ওপৰত ভিত্তি কৰি লিংগ নিৰ্ধাৰণ হয় তো এইটো বুজি পালা যে সন্তানে যদি পিতৃৰ পৰা X ক্ৰমজম লাভ কৰে তেতিয়া ছোৱালী সন্তান হ'ব কাৰণ ছোৱালীৰ গাত দেহত মানে XX থাকে তেতিয়া এই মাকৰ পৰাটো X পালে আৰু যদি পিতৃৰ ফালৰ পৰা X পায় তেতিয়া সন্তানজনী ছোৱালী হ'ব আৰু যদি পিতৃৰ পৰা Y ক্ৰমজম লাভ কৰে তেতিয়া সন্তান ল'ৰা হ'ব XY হ'ব নিশ্চয় বুজি পাইছা এনে ধৰণে আমাৰ কি কৰা হয় সন্তানৰ লিংগ নিৰ্ধাৰণ কৰা হয় তো তোমালোকে এইটো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্ন চোৱা তো প্ৰশ্ন উত্তৰবোৰ মই আৰু দীঘলীয়া নকৰোঁ তোমালোকক পঢ়ি বুজাই দিবলৈ বহুত সময় লাগিব তো তোমালোকে নিশ্চয় বুজি পাবা এইবিলাক পঢ়িলে তো মই এবাৰ প্ৰশ্নটো পঢ়ি দিওঁ মেণ্ডেলে তেওঁৰ পৰীক্ষাৰ যোগেদি বংশ অনুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী তাক কেনেদৰে নিৰ্ধাৰণ কৰিছিল তো তোমালোকে জানা মেণ্ডেলে কি কৰিছিলে এযোৰ মটৰমাহ গছ লৈছিলে ওখ আৰু চাপৰ দুই ধৰণৰ মটৰমাহ গছ লৈছিলে আৰু সেইটোৰ সহায়তে তেখেতে পৰীক্ষা কৰি দেখুৱাইছিলে ইয়াৰ আনসাৰটো এইখিনি তোমালোকে লিখি ল'বা যে মেণ্ডেলে মটৰমাহৰ বিশুদ্ধ ওখ গছ আৰু বিশুদ্ধ চাপৰ গছৰ মাজত সংকৰণ ঘটাই এটা পৰীক্ষা চলাইছিলে দেখা গৈছিল যে প্ৰথম অপত্য জোন F1ৰ আটাইবোৰ উদ্ভিদ ওখ আছিল আৰু এইটো তোমালোকৰ কিতাপত মেইন বুকত মই এবাৰ দেখাই দিওঁ বাৰে কৈ আছোঁ তো তোমালোকে তেতিয়া বিচাৰি পাবা বস্তুটো মেণ্ডেলে এইখিনিতে তোমালোকে চাই লোৱা মই দেখাইছোঁ এই মেণ্ডেল তেখেতে হেৰি কৰিছিলে ইয়াতে মটৰমাহ গছ লৈছিলে আৰু ওখ আৰু চাপৰ দুয়ো ধৰণৰ মটৰমাহ গছৰ মাজত সংকৰণ পৰীক্ষা চলাই কেনে তেখেতে প্ৰথম আপত্য জোন অৰ্থাৎ F1ৰ সকলোবোৰ গছে ওখ পাইছিল তাৰ পিছে ওখ আৰু চাপৰ দুই ধৰণৰ গছ পাইছিল এইখিনি তোমালোকে চাই লোৱা ইয়াৰ প্ৰশ্ন উত্তৰটো এইখিনি তো ইয়াৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 5 নম্বৰটো 5 নম্বৰ কুৱেশ্যনটো হৈছে কি সাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈবিক পদাৰ্থৰ পৰা জীৱৰ উৎপত্তি হৈছে বুলি ভাবিব পাৰি আৰু তোমাৰ নাইবা এই পদাৰ্থ এনেকৈ হ'ব পাৰে অজৈব পদাৰ্থৰ পৰা জীৱৰ উৎপত্তি সাক্ষ্য দাঙি ধৰা তেতিয়া এইটো তোমাৰ এজন সাইন্টিষ্টে এইটো কৈছিলে যে 1929 চনত JBS হেলডান নামৰ ব্ৰিটিছ বিজ্ঞানী এগৰাকীয়ে মত পোষণ কৰিছে যে পৃথিৱীখন জন্ম হোৱাৰ পিছত তাত থকা কিছুমান সৰল অজৈব পদাৰ্থৰ পৰা জীৱৰ জন্ম হৈছিল তেতিয়া যিয়ে পিছলৈ জীৱনৰ বাবে প্ৰয়োজনীয় জটিল জৈৱ অণুলৈ ৰূপান্তৰিত হৈছিল ৰাসায়নিক সংশ্লেষণৰ ফলত এনে জৈৱ পদাৰ্থবিলাক পিছলৈ আদিম যুগত জটিল জীৱৰ জন্ম দিছিল
এতিয়া এইখিনি মই তোমালোকৰ প্ৰশ্নটো লিখি ল'বা প্ৰশ্নটো মই আকৌ দেখাই দিওঁ তো আনসাৰটো ইয়াতে ধুনীয়াকৈ লিখি দিয়া আছে এইটো ইম্পৰ্টেণ্ট হয় ফাইনেলত অহা প্ৰশ্ন আৰু বনাই দিয়া প্ৰশ্নৰ ভিতৰৰ পৰা তো এইটো হৈ গ'ল ইয়াৰ আগতে 6 নম্বৰ কোৱেশ্চনটো চোৱা এই 6 নম্বৰ কোৱেশ্চনটো তোমালোকৰ এইটো 16-17ত অহা প্ৰশ্ন হয় বিবৰ্তন প্ৰক্ৰিয়াৰ জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা নাইবা জীৱাশ্মসমূহ কি বিবৰ্তন সম্বন্ধে জীৱাশ্মসমূহে আমাক কি কয় ইয়াৰ আনসাৰটো চাই লোৱা ইয়াৰ আনসাৰটো ইয়াতে আছে ধুনীয়াকৈ চাই ল'বা এইখিনি ভাগ কৰা ইয়াৰ পৰা এইখিনিলৈকে আনসাৰটো হৈ গ'ল ইয়াৰ আনসাৰটো চাব পাৰিছা ইয়াৰ পিছতো চোৱা মই খালি দেখাই দিওঁ তোমালোকে পঢ়ি ল'বা জিন কি 7 নম্বৰ প্ৰশ্নটো আৰু জীৱদেহত জিনৰ কাম কি যৌন আৰু অযৌন প্ৰজননৰ দ্বাৰা কিদৰে প্ৰজাতিকৰণ হয় ইয়াতে 3টা প্ৰশ্ন লগ লাগি এটা প্ৰশ্ন হৈছে আৰু সায়েন্সৰ প্ৰশ্নবোৰ তোমালোকে এনেকৈ দেখা পাবা হাফ যোগ 1 এনেকুৱাকৈ 2 মাৰ্ক থাকে মানে 1+1 2 থাকে মানে হাফ থাকে তো এনেকুৱাকৈ প্ৰশ্নবোৰ থাকিব আৰু ইয়াতে শৰ্ট কুৱেশ্চন লগ লাগি দীঘল কুৱেশ্চন হয় তো তোমালোকে 7 নম্বৰ কুৱেশ্চন আনসাৰটো চাই লোৱা জিন হল বংশগতিৰ বাহক তো এইটো প্ৰশ্নটো আহে 1 মাৰ্কত ডিএনএৰ একোটা অণু দুডাল পৰস্পৰে পাক খাই থকা নিউক্লিঅ'টাইডৰ শিকলিৰে গঠিত এইটো তোমালোকে চোৱা এইটো জীৱদেহৰ জিনৰ কাম কি তলত দিয়া হৈছে ধুনীয়াকৈ তো এইখিনি আছিলে ইয়াৰ প্ৰশ্ন উত্তৰ এই প্ৰজাতিকৰণ হ'ব পাৰে লৈকে এইটো সাইডত চাই ল'বা খালি আছে এইটো সাইডত বেলেগ কুৱেশ্চন আছে তো ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্চনটো চোৱা 8 নম্বৰ কুৱেশ্চনটো আমাক কৈছে নেজ কাটি পেলোৱা নিগনিৰ পৰা কিয় নেজবিহীন নিগনি সৃষ্টি নহয় এইটো তোমালোকৰ মেইন বুকত ধুনীয়াকৈ বুজাই দিয়া আছে তো নেজ কাটি পেলোৱা নিগনিয়ে যদি জন্ম দিয়ে সেইটোতো নেজ কাটা নিগনি নহ'ব তেতিয়া আমি এইটো জানো তে মানুহৰ ক্ষেত্ৰতো হেনেকুৱা হয় যে মানুহ কিছুমান অংগ খুঁটা থাকে বা অংগৰ নাথাকে হাত নাথাকে কাৰোবাৰ এনেকুৱা মানুহৰ ঘৰৰ পৰা যেতিয়া সন্তান জন্ম হয় সেইটোতো হেনেকুৱা নহ'ব সন্তানৰ নিচিনাই হ'ব বা মানুহ পূৰ্ণাংগ মানুহ হ'ব তো এইটো তোমালোকে জানা প্ৰেক্টিকেলি কথাটো তো ইয়াৰ প্ৰশ্ন উত্তৰটো ইয়াতে লিখি দিয়া আছে তো এইখিনিৰ পৰা আৰু অলপ ওপৰত আছে চাই লোৱা এইখিনি পৰিৱেশ ৰোগ ব্যৱহাৰ আৰু অব্যৱহাৰ এইখিনিৰ পৰা একেবাৰে এই হয়লৈকে তো তোমালোকে লিখি ল'বা এইখিনি প্ৰশ্ন উত্তৰ ইয়াৰ আগত প্ৰশ্নটো চোৱা ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকক সচৰাচৰ সুধি থাকে যে মেন্ডেলে কি গছৰ ওপৰত পৰীক্ষা কৰিছিল আৰু কিয় তো এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় মেন্ডেল আহি থাকে মেন্ডেল এটা হেৰি আছিলে মেন্ডেলিভৰ পৰ্যায়বিত তালিকা 5 নম্বৰ চেপ্টাৰত তো মেন্ডেলে কি গছৰ ওপৰত পৰীক্ষা কৰিছিল আৰু কিয় মেন্ডেলে মটৰমাহ গছৰ ওপৰত পৰীক্ষা কৰিছিল তোমালোকে জানা যে মটৰ গছ বাছি লোৱাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল বা কিয় বুলি সুধিছে তো কিয় সোধাৰ কাৰণে ইয়াতে কিয় কৈ দিয়া হৈছে যে কিয় তেখেতে মটৰমাহ গছ লৈছিলে তো তোমালোকে চোৱা মটৰমাহ গছৰ জীৱনকাল ছুটি হয় মানে কম দিনতে জীৱনটো সিহঁতৰ কম দিনতে মৰি যায় মটৰমাহ গছ বা মটৰমাহে স্বপৰাগযোগ কৰিব পাৰে তো এইটো এটা ইম্পৰ্টেণ্ট ইহঁতৰ ফুলবোৰ আকাৰ ডাঙৰ ফুলবোৰ গছৰ তুলনাত ডাঙৰ হয় মটৰমাহক অতি সহজে পৰীক্ষাগাৰত উৎপন্ন কৰা হয় তো এইকেইটা কাৰণত মটৰমাহ গছ বাছি লৈছিলে আৰু এইটোৰ ওপৰত পৰীক্ষা কৰিছিলে তো ইয়াৰ আগৰ প্ৰশ্নটো চোৱা 10 নম্বৰ প্ৰশ্নটো কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য এটা তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায় তো এইকেইটা প্ৰাকৃতিক নিৰ্বাচন জিনীয় বিচ্যুতি অন্যান্য কাৰক তো এইকেইটা তোমালোকে লিখি ল'বা প্ৰশ্নটো 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইখিনি তো ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো চোৱা বিবৰ্তন আৰু শ্ৰেণী বিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰৰ লগত সংযোগ হৈ আছে তো এইটো নাইবা আৰু এটা প্ৰশ্ন আছে প্ৰশ্নটো চাই লোৱা নাইবা এইটো প্ৰশ্ন তোমালোকৰ বিবৰ্তন আৰু শ্ৰেণী বিভাজন এই দুটা অধ্যয়নৰ বিষয়ে কিদৰে সম্পৰ্কিত ব্যাখ্যা কৰা এইটো তোমাৰ ফাইনেলত 16 আৰু 19 আহিছে ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো তো ইয়াতে আমাক প্ৰশ্নটো আনসাৰ দিয়া আছে অতি সহজতে একেবাৰে শৰ্টকে দিয়া আছে এইখিনি পৰা এইখিনি লিখি ল'বা ইয়াৰ আগৰ প্ৰশ্নটো চোৱা ইয়াৰ আগৰ প্ৰশ্নটো কৈছে কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষে জিনীয় উপাদান অপত্য যৌনলৈ স্থানান্তৰ কৰে তো এইটোৰ প্ৰশ্ন উত্তৰ চোৱা 12 নম্বৰ প্ৰশ্ন উত্তৰটো ইয়াতে দিয়া আছে তে এইটো মানে লিংগ নিৰ্ধাৰণ কৰা হেয়াৰ তাৰ পৰা আহিছে এইটো ধুনীয়াকৈ পঢ়ি ল'বা যে প্ৰতিটো মানৱ দেহত কি থাকে 23 জোৰকৈ ক্ৰমোজম থাকে অৰ্থাৎ 46 ডাল ক্ৰমোজম থাকে 23 জোৰ
সেইটো কেনেকৈ লিংগ নিৰ্ধাৰণত বুজাই দিয়া হৈছে যে মাকৰ ফালৰ পৰা 11 যোৰ আৰু বাপেকৰ ফালৰ পৰা 11 যোৰ আৰু লাষ্ট ক্ৰমজমে লিংগ নিৰ্ধাৰণ কৰে। তো এইটো 23 যোৰ হয়। তো এইটো আনচাৰটো চাই ল'বা এইখিনিয়ে। ইয়াৰ পিছত তোমালোকে 13 নম্বৰ কুৱেশ্যন চোৱা। এইবোৰ কুৱেশ্যন কিছুমান মানে তোমাৰ অনুশীলনীত আৰু প্ৰশ্নৱলীৰ পৰা কমন পৰিব, এইবিলাক কুৱেশ্যন তাতো আছে যে কুকুৰৰ ৰংবিলাক প্ৰভাৱী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা পৰিকল্পনা কৰা। তেতিয়া এই কুকুৰৰ ৰঙৰ ক্ষেত্ৰত কৈছে ইয়াতে, এইখিনি পঢ়ি ল'বা এইটো প্ৰশ্ন। ইয়াৰ পিছত প্ৰশ্নটো হৈছে সমহস্ত আৰু সমবৃত্ত অংগৰ সংজ্ঞা দিয়া। তো এইটো সমহস্ত আৰু সমবৃত্ত মানে তোমালোকে জানাই, তো এইটো তোমাৰ ফাইনেলত আহিছে কেইবাবাৰো। তো এইটো সমহস্ত আৰু সমবৃত্ত অংগ মানে কি, মানে যি অংগৰ মানে তোমাৰ উৎপত্তি একেই বা গঠন একেই কিন্তু কাৰ্য বেলেগ, তেনেকুৱা অংগবোৰক সমহস্ত অংগ বুলি কোৱা হয়। আৰু সমবৃত্ত অংগ মানে হৈছে যি অংগৰ তোমাৰ কি হয় উৎপত্তি বেলেগ কিন্তু কাৰ্য একেই, উৎপত্তি বা গঠন বেলেগ কাৰ্য একেই, তেনেকুৱা অংগবোৰক সমবৃত্ত অংগ বুলি কোৱা হয়। তেতিয়া এইটো তোমালোকে জানাই যে বাদুলিৰ ডেউকা চৰাইৰ পাখি কাৰ্য একেই কিন্তু গঠন বেলেগ, মানুহৰ হাত বেকুলিৰ আগঠেং এইবিলাকৰ গঠন একে কাৰ্য বেলেগ। তো ইয়াতে ধুনীয়াকৈ এইটো প্ৰশ্নটো ইয়াতে লিখা আছে। তো মই ভাবোঁ তোমালোকে লিখি ল'বা, ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'বা। এইখিনিয়ে আছে প্ৰশ্নোত্তৰ। নাইবা আৰু এটা প্ৰশ্ন দিছিলে, ইয়াৰ 3টা প্ৰশ্ন দিছে। এইটো দিছে পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা সমহস্ত অংগ বুলি ক'ব পাৰিনে, কিয় পাৰি কিয় নোৱাৰি, এইখিনি কৈছে। প্ৰশ্নটো যেনেকৈ হওক বনাই আহে যে এইকেইটা প্ৰশ্ন আহে কিন্তু আনচাৰ একে হৈ থাকে। আৰু এটা প্ৰশ্ন দিছে ইয়াতে, এইটো প্ৰশ্নতে সুধিছে যে সমহস্ত আৰু সমবৃত্তিক অংগৰ উদাহৰণসহ ব্যাখ্যা কৰা। তো এই চবৰে প্ৰশ্নৰ আনচাৰ এটাই হ'ব, তোমালোকৰ তলত চাই লোৱা। এইটো সমহস্ত অংগ, যিবোৰ অংগৰ উৎপত্তিস্থল আৰু মৌলিক গঠন প্ৰায় একেই কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ হয় তেনেবোৰ অংগক সমহস্ত অংগ বোলে। যে পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাই একে কাম সম্পূৰ্ণ কৰে যদিও সিহঁতৰ গঠন বা উৎপত্তিস্থল ভিন্ন। সেইটোৱে বাদুলিৰ ডেউকা তোমাৰ হাড়দি আৰু ইয়াৰ ছালেৰে গঠিত বা মাংসৰে গঠিত বুলি ক'ব পাৰি, আৰু চৰাইৰ পাখিটো পাখিৰে গঠিত। গতিকে এনে অংগবোৰ দুবিধক সমহস্ত অংগ বুলি ক'ব নোৱাৰি, কাৰণ এইকেইটাৰ গঠন তোমাৰ একে নহয়। যেনে বাদুলিৰ ডেউকা আৰু মানুহৰ হাত, ঘোঁৰাৰ আগঠেং, এনেকুৱা বস্তুবোৰ। আৰু সমবৃত্ত অংগবিলাক হৈছে যিবিলাক অংগৰ গঠন আৰু উৎপত্তিৰ দিশৰ পৰা ভিন্ন ভিন্ন কিন্তু কাৰ্যৰ ফালৰ পৰা একেই, তেনেবোৰ অংগক সমবৃত্ত অংগ বোলে। যেনেকৈ জীয়াৰ পাখি, চৰাইৰ ডেউকা, বাদুলিৰ ডেউকা, এইবিলাক কি আমাৰ কি হয় গঠনৰ ফালৰ পৰা বেলেগ হ'লেও কামবোৰ একেই কৰে। তো ইয়াৰ পিছৰ কুৱেশ্যন চোৱা, 15 নম্বৰ কুৱেশ্যনটো। 15 নম্বৰ কুৱেশ্যনটো তোমাক কোৱা হৈছে ইয়াতে তোমালোকক যে কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তোলে। তো এই উক্তিটোৰ সৈতে একমত নে, যদি হয় কিয় আৰু যদি নহয় কিয়। তো এইখিনি তোমালোকক কৰি দিয়া হৈছে, প্ৰশ্নোত্তৰ চাই ল'বা। জীয়াই থাকিবলৈ সক্ষম হয় এইখিনিলৈকে। ইয়াৰ আগত তোমালোকে 16 নম্বৰ প্ৰশ্নটো চোৱা। এইটো তোমালোকৰ আহিছে 2016 আহিছে SSLC এক্সামত। তো এইটো কোনো প্ৰজাতিৰ জনসংখ্যা স্থিৰ ৰখাৰ বাবে প্ৰজননে কিদৰে সহায় কৰে। তো এইখিনি চাবা, ইয়াৰ আনচাৰ ইয়াৰ আগলৈ আছে অলপ। তো এইখিনি আছিলে, এইখিনি সহায় কৰেলৈকে। ইয়াৰ আগত 16 নম্বৰ প্ৰশ্নটো চাব, 17 নম্বৰ প্ৰশ্নটো চাব পাৰা। 17 নম্বৰ প্ৰশ্নটো তোমালোকক সেয়া মটৰ মাগছৰ বিষয়ে সুধিছে। প্ৰভাৱী চৰিত্ৰ কি এইটো সুধিছে। আকৌ মেণ্ডিলে পৰীক্ষাই কেনেদৰে দেখুৱাইছিলে যে বংশানুক্ৰমিকভাৱে লক্ষণবোৰ স্বাধীনভাৱে প্ৰবাহিত হয়। তো এইটো ফাইনেলত 18ত আহিছে, 19ত আহিছে, 2000। তো এইটোৰ আনচাৰটো তোমালোকে চাই লোৱা। এইটো দুই বিপৰীত ধৰ্ম বা চৰিত্ৰ সম্পূৰ্ণ বিশুদ্ধ সূক্ষ্ম যুগ্মজাত জীৱৰ মাজত নিষেচন প্ৰক্ৰিয়া সংঘটিত হ'লে প্ৰথম আপত্য যৌনত যিটো চৰিত্ৰ প্ৰকাশ হয় সেইটোকে প্ৰভাৱী চৰিত্ৰ। এইটো চোৱা, মেণ্ডিলে কি কৰিছিলে, সেইটো মটৰ মাগছৰ ওপৰত পৰীক্ষা চলাইছিলে। এইটো তাৰ অনুপাতটো 3:1 পাইছিলে। তো নিশ্চয় তোমালোকে বুজি পাইছা। তো ইয়াৰ আগৰ প্ৰশ্ন চোৱা, 18 নম্বৰটো আমি চাব পাৰোঁ। এইটো 18 নম্বৰ প্ৰশ্ন আছিলে, তোমালোকে লিখি ল'বা। ইয়াৰ আনচাৰ ভিডিঅ'টো দীঘল হৈ গ'ল। ইয়াৰ আৰু দুটা টপিক এইফালে আছে, 4টা দিয়া হৈছিলে। তো ইয়াৰ পিছত 19 নম্বৰটো চাই ল'ব পাৰা। 19 নম্বৰৰ এই দুটা কুৱেশ্যন, আনচাৰ এইটো চাই লোৱা। ইয়াৰ পিছত তোমালোকে 20 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো 20 নম্বৰ কুৱেশ্যনৰ আনচাৰ। ইয়াৰ পিছত 21 নম্বৰটো চাই লোৱা। 21 নম্বৰ কুৱেশ্যনটো এইটো, আৰু আনচাৰ এইটোৱে।
ইয়াৰ পিছত লাষ্ট কুৱেশ্যন তোমালোকৰ 22 নম্বৰ ইয়াতে 22টা কুৱেশ্যন আছিলে এই 22টা কুৱেশ্যনে ধৰি কেনে তোমালোকে ভালকে পঢ়ি ল'বা বহুত ইম্পৰ্টেন্ট হয় তো তোমালোকে বহুতখিনি তোমালোকে উপকৃত হ'বা এইটো প্ৰশ্ন উত্তৰটো এইখিনিলৈকে আছিলে তো এইটো ভিডিঅ'ত এইখিনি আছিলে থ্যাংক ইউ